নাই নাই যোৱা 2016 আছিলে 14,000, 2021 আছিলে 28,000, সদায় মোৰ বাঢ়ি যায় 28,000, আৰু এইবাৰ 28 হ'লে মানে 56 হ'ব লাগে। তথাপিতো আমি মিনিমাম 50,000 ভোটৰ ব্যৱধানত জয়ী হ'ম, সেইটো কৈছোঁ। থেংক ইউ। স্থানে উপস্থিত जिला मिटिंगের উপসভাপতি ডক্টর বিশ্বি রায় ডাঙরিয়া, আমাদের জেলা পরিষদের সদস্য হরনাথ ডাঙরিয়া, এই সরকারি প্রধানমন্ত্রী আবাস নিগম পিএম সার্ভে করে সব মহিলা মোর্চার প্রেসিডেন্ট जहाँ उठिए माटी में माटी टुकड़ा तुझे नाम में मियादी हो गए थोड़ा पता पाबी थोड़ा के उठाई डिग्री पास करबे 25,000 টাকা आगे कोनो एजन मुख्यमंत्री कोनो একটা সরকার নাই বের হয়ে যাবে এখন বিজেপি সরকার আগে তার পিছে দে আরে তোনেকে দুই বার দরমহা বাড়ায় দে তোনেকে 30 টাকা বিজেপি সরকার বাড়ালে एक एमएल साहब ने 30 টাকা পাবি বেশি এটা উপরে হাত চাপড়ে মার। হ্যাঁ জয় শ্রীরাম তারা ভালো না বড়িয়া কি খবৰ প্ৰচাৰ অভিযান কেনেদৰে? আজি বুঢ়ীদিহিং মৌজা নতুনকৈ অন্তৰ্ভুক্ত হোৱা 6খন গাঁও পঞ্চায়ত আৰু মই ব্ৰহ্মাজন পঞ্চায়তৰ পৰা আৰম্ভ কৰিছোঁ, আৰু ইতিমধ্যে প্ৰায় 7খন সভা হৈ গ'ল আৰু আছে 8খন, মুঠ আজি 15খন সভা। যোৱাকালি 18খন কৰিছোঁ টিংৰাই পাৰ্কটোত, ডিগবৈ পাৰ্কটোত। আজি মই ইয়াত আহি পুৱাৰ পৰাই আৰম্ভ কৰিছোঁ 9 বজাৰ পৰা, আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত আপোনালোকে নিশ্চয় দেখিছে ইয়াত হাজাৰ হাজাৰ লোক সমবেত হৈছে। আমি 3-4টা বুথৰ সভাত, পঞ্চায়তো নহয় সমষ্টি নহয়, 3-4টা বুথৰ সভাত 1000তকৈ অধিক লোক ইয়াত জমা হৈছে। এটাই কথা উন্নয়নৰ স্বাৰ্থতেই ভাৰতীয় জনতা পাৰ্টিক ৰাইজে ভোট দিবলৈ ওলাই আহিছে। উন্নয়নৰ স্বাৰ্থতেই সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ আসনত বহুৱাবলৈ আহিছে, আৰু এই অঞ্চলৰ পাঁচপৰা অনগ্ৰহী অঞ্চলটি উন্নয়নৰ স্বাৰ্থতে প্ৰথমবাৰৰ কাৰণে সুৰেন ফুকনক ভোট দিবৰ কাৰণে ওলাই আহিছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে যোৱা 1.5 বছৰ এই অঞ্চলত মই ঘূৰিছোঁ, সংগঠন কৰিছোঁ, আৰু কিছু উন্নয়নৰ কামো কৰিছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ পাছতে মোক প্ৰাৰ্থিত্ব দিছে, আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাম, মোৰ দলীয় কাৰ্যকৰ্তাসকলক মই ধন্যবাদ জনাম, আমাৰ মণ্ডল সমিতিক ধন্যবাদ জনাম, আৰু ইয়াৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে এটা সময়ত কংগ্ৰেছ মানে আচলতে চাহ বাগানৰ আমাৰ শ্ৰমিকসকলক মানুহে বুজাইছিলে, কিন্তু আজি সেই কংগ্ৰেছ বিধ্বস্ত উন্নয়ন বিচাৰে চাহ বাগিচাৰ লোকসকলে আচলতে বুজি পাইছে, আন্তৰিকতাৰে ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈছে। আৰু এই অঞ্চলৰ ইতিমধ্যে প্ৰায় মই 80 কোটিমান টকা ৰাস্তা, যদিও মই MLA নহয় সাংবিধানিকভাৱে, তথাপি 80 কোটিমান টকা এই অঞ্চলত মানে বনোৱা হৈছে। মূল পথ যিটো অসম মালা ডিগবৈ বৰডুমচা 133 কোটি টকা এইটো নিৰ্মাণ হৈছে খুব সুন্দৰভাৱে। বাকী মানে 4-5 কোটিমান টকাটো মই ইয়াত দায়িত্ব লোৱাৰ পাছত মানে আচলতে চোৱা চিতা কৰিবৰ কাৰণে আমি তাত 4 কোটিতকৈ অধিক নামঘৰ মন্দিৰ গীৰ্জা নিৰ্মাণ কৰিছোঁ।
বাকী যিবিলাক ব্যক্তিগত হিতাধিকাৰীসকলক দিয়া হৈছেই আৰু আনকি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এইফালৰ পৰা মই সেইটো পাৰ্টৰ পৰাই 200তকৈ অধিক বিভিন্ন ৰোগত আক্ৰান্ত লোকক মই ইয়াত সাহায্য দিছোঁ। গতিকে খুব সুন্দৰ বাগান অঞ্চলত চাগেৰ বাগান আছে কিমান সুন্দৰ এতিয়া আমাৰ জগন্নাথ মন্দিৰ নিৰ্মাণ কৰা হৈছে 1.5 কোটিতকৈ অধিক দি কিনে এই মানুহখিনি যিখিনি সদায় বঞ্চিত হৈ আছিলে আচলতে তেওঁলোকে এটা মন্দিৰ পাবৰ কাৰণে এটা প্ৰেক্ষাগৃহ পাবৰ কাৰণে তেওঁলোকে আজি যুগ যুগান্তৰ ধৰি তেওঁলোকে আজি আন্দোলন কৰিবলগীয়া হৈছে। ৰাস্তা এটা পকী পাবৰ কাৰণে যুগ যুগান্তৰ ধৰি মানে আন্দোলন কৰিবলগীয়া আছে। বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ, কিন্তু ইতিমধ্যে বিশুদ্ধ খোৱা পানীৰ কাৰণে জল জীৱনৰ ব্যৱস্থা কৰিছে, ৰাস্তা পকীকৰণ কৰা হৈছে, বিয়া সভা বা আমাৰ যিবিলাক হ'ব তেওঁলোকে একোটা পেণ্ডেল বনোৱাত আচলতে 50,000 60,000 খৰচা হয়। তেওঁলোকে আচলতে সামৰ্থ্য নাই। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিপূৰ্বে সিদ্ধান্ত ল'লে যে আমি চাহ বাগিচা অঞ্চলত আমি একোটা জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিম। আমাৰ যিসকল মানে বিয়া হ'ব বিয়া বাৰু হ'ব ইয়াত কৰিব ফ্ৰীকৈ, যি মৃতকৰ সকাম ইয়াত কৰিব হয়নে। আৰু প্ৰথমবাৰৰ কাৰণে এই অঞ্চলত প্ৰতিখন চাহ বাগিচাতে আজি বৃহৎ চাহ বাগিচাত আজি হাইস্কুল নিৰ্মাণ কৰিছে। আগতে কি আছিলে LP স্কুল আছিলে, LP স্কুল পৰ আৰু স্কুল চৰ এনেকুৱা টাইপৰ আছিলে, কিন্তু তাত ME স্কুল হ'ল, হাইস্কুল হ'ল আৰু বাগানৰ চাহ বাগিচা অঞ্চলৰ আজি 100% ল'ৰা ছোৱালী ওলাই আহিছে মানে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে। খুব ভাল এটা পজিটিভ আমি মেছেজ এইটো। আৰু বাকীতো পাইছে চাওক ধন পুৰস্কাৰ মেলাত এই 17 চনত পাইছে, 19 চনত পাইছে, দুবাৰকৈ পাইছে 2500 টকাকৈ আৰু এইবাৰ 5,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে দৰমহাও বাঢ়িছে, 1 এপ্ৰিলৰ পৰা 30 টকাকৈ সকলো চাহ শ্ৰমিকে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিছে আৰু তেওঁলোকক স্কলাৰশ্বিপ দিয়া হৈছে। আজি ক্লাছ 9ৰ ল'ৰা ছোৱালীক বিনামূলীয়া চাইকেল দিয়া হৈছে। অংগনবাদী কেন্দ্ৰত আমি কোনো দিনে ভবা নাছিল যে ইমান সুন্দৰ 25 লাখ টকীয়া এখন আদৰ্শ অংগনবাদী দিব। এই অঞ্চলত অংগনবাদীও দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকল মানসিক শাৰীৰিক শৈক্ষিক দিশটো উন্নত কৰিবৰ কাৰণে বহু চেষ্টা কৰিছে। গতিকে জনপ্ৰিয় চৰকাৰ 10 বছৰ বহুত কাম কৰিছে। যদি আপুনি যোৱা 70 বছৰত ইয়াৰ আধাও যদি কাম কৰিলেহেঁতেন কংগ্ৰেছে বা বিগত সময়ত চৰকাৰে তেতিয়া অন্ততঃ বহুত কৰিলেহেঁতেন। কিন্তু চাহ শ্ৰমিকসকলে পাহৰি নাযায়। দেখিছেনে এটা সময়ত আগতে হাত মানে আৰু কংগ্ৰেছ মানে এই টাইপ হৈছিলে। দেখিছে নাই গোটেই মানুহ আজি বাগান যোৱা নাই, কামেই যোৱা নাই, চুৱেন ভকন আহিব চব আহি গৈছে ইয়াত। তো আপুনি দেখিছে কিমান আপুনি দেখাব হাজাৰ মানুহ ইয়াত ওলাই আহিছে। গতিকে ধন্যবাদ জনাইছোঁ আৰু সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। যোৱা সময়ছোৱাত আপোনালোকৰ দিহা পৰামৰ্শৰ আৰু আশীৰ্বাদৰ কাৰণে মই যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছোঁ আৰু কৰ্মৰ খতিয়ান চাই মোৰ তৃতীয়বাৰৰ কাৰণে আচলতে প্ৰাৰ্থিত্ব দিছে। তাৰ কাৰণে দলৰ সভাপতি ডাঙৰীয়াকে, ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াৰ লগতে বিশেষভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। শংকিত হৈ আমি দেখিছোঁ বিৰোধীয়ে এটা সস্তীয়া তেওঁলোকে এক নীতি লৈছে যে কিবা কিবি এইবিলাক চাওক এইবিলাক এতিয়াতো নহয়, এইটোতো আজি 1.5 বছৰ ধৰি আপোনালোকে নিশ্চয় দেখিছে। প্ৰত্যেক এভাৰেজ ডেইলি মানে সকলো আপোনালোকেও কোৱা নাই, কিছু মানে 2-3টা পৰ্টেল বজাই দিছে মোৰ টিকেটটো কাটিব লাগে আৰু টিকেটটো কাটিব নোৱাৰে আৰু বেলেগ পন্থা লৈছে। ইয়াৰ ওপৰত মই আইনী ব্যৱস্থা লৈছোঁ। ইতিমধ্যে এইটো ইনকুৱাৰী হৈছে চাইবাৰ ক্ৰাইমত, সেইটো নিশ্চয় গম পাব। এইবিলাকতো হৈ থাকে আৰু হ'ব। আৰু তৎসত্ত্বেও ইমানখিনি হোৱা স্বত্বেও আপুনি দেখিছে নাই, মই যোৱাকালি 18খন মিটিং কৰিছোঁ আৰু মইতো পইচা দি মতা নাই। আপোনালোকে দেখিছে কেনেকুৱা ধৰণৰ মানুহ আহিছে। আজি এতিয়ালৈকে 7খন মিটিং হ'ল, কেনেকুৱা মানুহ আহিছে। এতিয়া এইডোখৰত চাওকচোন আপোনালোকে কিমান হাজাৰতকৈ বেছি মানুহ হ'ব, কেনেকৈ আহিছে চাওক। এতিয়া মানুহে আচলতে এই আজি ভুৱা প্ৰচাৰ, অপপ্ৰচাৰ, অপবাদ মানুহে বিশ্বাস নকৰে আৰু ৰাইজে দেখি আছে। আমি আহিছোঁ ভোটৰ ব্যৱধান কিবা থাকিব নেকি অনুমান? নাই যোৱা 2016ত আছিলে 14,000, 2021ত আছিলে 28,000। সদায় মোৰ বাঢ়ি যায় 28,000 আৰু এইবাৰ 28 হ'লে মানে 56 হ'ব লাগে। তথাপিতো আমি মিনিমাম 50,000 ভোটৰ ব্যৱধানত জয়ী হ'ম, সেইটো কৈছোঁ। থেংক ইউ।